2026 সামগ্ৰী বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত প্ৰাক্তন বিধায়ক আব্দুল আজিজ সংখ্যালঘু তৰুদী নেতা আব্দুল আজিজ অসমৰ সংখ্যালঘু ৰাজ্যৰ বিভিন্ন সমস্যালৈ মাত মতা নেতাজনে 2026 বিধানসভা নিৰ্বাচনত সামগ্ৰিক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় নেতাজনে দিন-ৰাতি একাকাৰ কৰি ৰাজ্যৰ লগত দেখা সাক্ষাৎ কৰি মত বিনিময় কৰি আছে বৰ্তমান অসমত চলি থকা উচ্ছেদ লৈ এক মন্তব্য আগবঢ়াই যে ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিব লাগে হিন্দু মুছলমান বিচাৰ কৰিব নালাগে অচিনাকি বিশেষ সম্প্ৰদায় আদি নাম দি মাতিব নালাগে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই ভূমিহীন পৰিয়ালৰ মাটিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনায় 26 প্ৰস্তুতিৰ কাৰণে মইতো মোৰ সমষ্টি সামগ্ৰী সমষ্টিৰ 25খন গাঁও পঞ্চায়তৰ প্ৰত্যেকখন পঞ্চায়তে মই অহা যোৱা কৰি আছো আৰু মানুহৰ লগত দেখা সাক্ষাৎ কৰি আছো মই যে অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ম এই কথাখিনি মানুহক তো ক'ব লাগিব যেহেতু মই যোৱা ইলেকশ্যন নিৰ্বাচন কৰা নাই সেইকাৰণে মই প্ৰত্যেকখন গাঁও পঞ্চায়তৰ প্ৰত্যেকখন ৱাৰ্ডত যোৱাৰ ব্যৱস্থা কৰিছো আৰু গৈ আছো আপোনাৰ দেখা গৈছে যে আকৌ আপোনাৰ অসমত আপোনাৰ উচ্ছেদ আৰম্ভ হৈছে আৰু যিবিলাক ভূমিহীন মানুহ আছে হিন্দু হওক মুছলমান হওক এইবিলাক ভূমি দিয়াৰ কাৰণে বা সংস্থাপনৰ কাৰণে আপোনাৰ কি দাবী চাওক এই গভৰ্ণমেণ্টৰ উচ্ছেদ নীতি যেতিয়াৰ পৰা উচ্ছেদ আৰম্ভ হৈছে তেতিয়াৰ পৰা মানুহক এটা কথা মই কৈ আছো যিসকল মানুহ ভূমিহীন হিন্দু হওক মুছলমান হওক এই গভৰ্ণমেণ্টে উচ্ছেদ কৰি আছে এই মানুহখিনিক পট্টা দিবই লাগিব তাৰ কাৰণে অসমত এটা বিপ্লৱ এটা সংগ্ৰাম গঢ়ি তুলিব লাগিব যিসকল মানুহ ভূমিহীন সেই মানুহসকলৰ কাৰণে এটা আন্দোলন গঢ়ি তুলিব লাগিব আৰু সেই মানুহখিনিক লৈ অসমৰ মাটিত এটা আন্দোলন হ'বই যাৰ গভৰ্ণমেণ্টে অহাবাৰ আহক বিজেপি আহক আৰু কংগ্ৰেছ আহক যাৰ গভৰ্ণমেণ্টে আহক আৰু সেইখিনিত মোৰ ভূমিকা থাকিব কাৰণ বিনা আন্দোলনত পোৱা নাযায় নহয় আমাৰতো সংখ্যালঘু মানুহৰ 20 লাখ মানুহৰ নাম 89 চনত প্ৰফুল্ল মহন্ত গভৰ্ণমেণ্টে ভোটাৰ তালিকাৰ পৰা বাদ দিছিল যাৰ কাৰণে নগাঁও জিলা আমচুৱে এটা মুভমেণ্ট কৰিছিল এটা আন্দোলন কৰিবলৈ গৈ সোণাইবালিত কি ঘটনা ঘটিছিল কিন্তু তাৰ পিছতো অসম চৰকাৰে সেই মানুহখিনিৰ নাম ভোটাৰ তালিকাত তুলি দিছিল বিনা আন্দোলন কোনো পায় নেকি আজিও এটা আন্দোলন চলি আছে আজি যদি সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত আজি যদি কংগ্ৰেছ গভৰ্ণমেণ্ট থাকিলে হয় হয়তো উচ্ছেদ নহ'লে হয় এইটো সঁচা কথা কাৰণ কংগ্ৰেছৰ দুমুখীয়া নীতি কামটো হ'ব লাগে তাৰ বিকল্প মানুহখিনিক এটা এৰেঞ্জমেণ্ট দিব লাগিব সেই কামটোতো নাই আৰু উচ্ছেদ যে সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত মতে গভৰ্ণমেণ্টে কৰি আছে এইটোতো এই গভৰ্ণমেণ্টৰ সিদ্ধান্ত নহয় এইটো আগৰ গভৰ্ণমেণ্টৰ সিদ্ধান্ত আছিলে আৰু তৰুণ গগৈ ডাঙৰীয়া এটা আইনো পাছ কৰি থৈছিল 2011 চনত চৰকাৰী লেণ্ড আৰু যিবিলাক আপোনাৰ খেৰী লেণ্ড আছে এইবিলাক সম্পৰ্কে এটা আইনো তৈয়াৰ কৰি থৈ গৈছিলে গতিকে যিসকল মানুহক উচ্ছেদ কৰি আছে এই গভৰ্ণমেণ্টে আৰু টাৰ্গেট কৰি খালি মুছলমানক উচ্ছেদ কৰি নহ'ব আৰু মুছলমানক যদি টাৰ্গেট কৰি উচ্ছেদ কৰে তাৰ কাৰণে বিপ্লৱ কিয় নহয় অসমৰ মাটিত কিয় নহয় আমাৰ ইউডিএফ আছে আমচুৱে অকলে মুভমেণ্ট কৰিব নেকি আমচুৱে কৰি আছে কিন্তু এইবিলাক মুভমেণ্টতো এই গভৰ্ণমেণ্টে মানে আপোনাৰ প্ৰতিও নাযায় নহয় আন্দোলনৰ নিচিনা আন্দোলন হৈছে নেকি আজি ইমান হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী যে ভাঙিছে মানুহখিনিৰ প্ৰতিবাদ ক'ত আছে সেই বিধায়কসকল যিসকল MP আছে সেইসকলে থিয় নহয় কিয় ফ্ৰণ্টত মুভমেণ্টৰ কাৰণে থিয় নহয় কিয় মানুহ মৰিব 2-4জন মৰিবই কিন্তু এনেকুৱা উচ্ছেদ হোৱাৰ পিছত বিকল্প এৰেঞ্জমেণ্ট নকৰি গভৰ্ণমেণ্টক উচ্ছেদ কৰিব দিব নালাগে গতিকে মোৰ এজেণ্ডা প্ৰথম থাকিব মই অসমৰ মাটিত আৰু কেইটা মানুহ আছে অসমৰ ৰাজনীতিত বিপ্লৱ কৰা মানুহ সংগ্ৰাম কৰা মানুহ অসমত যিসকল বিধায়ক হৈছে কেইজন বিধায়ক আন্দোলনৰ লগত জড়িত আছিল মই জনামতে 2জনৰ বাহিৰে নহয় ৰূপহীৰ বিধায়ক অলপ আন্দোলন দেখিছে ৰূপহীৰ বিধায়কজনে অলপ আন্দোলন দেখিছিল সংখ্যালঘু ছাত্ৰীৰ লগত জড়িত আছিল গতিকে আন্দোলন কিছুমান সংখ্যালঘু ছাত্ৰী ইউনিয়ন কৰা মানুহ MLA হৈছে সেইবিলাকতো আন্দোলন দেখা নাই এইটো কংগ্ৰেছৰ ছত্ৰছায়া তামচু কৰা আৰু আজিৰ আমচু কৰাৰ পাৰ্থক্য আছে যেনেকৈ মই আমচু কৰিছিলো মই কোনো চৰকাৰৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰি আমচু কৰা নাছিলো মোৰ দিনত প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট আছিলে মই বিপ্লৱ কৰিছিলো মোৰ সহযোগীসকলক লৈ বিপ্লৱ কৰিছিলো তাৰপৰা বুজাবুজিত কোনো আন্দোলন কৰা নাই মোৰ দিনত সোণাইবালিত 19খন গাড়ী জ্বলাইছিল জিলা আমচুৱে আন্দোলন কৰিবলৈ যাওঁতে বহুত মানুহক মানে ঘূণীয়া কৰিছিল গুলি কৰি পুলিচে মেজিষ্ট্ৰেটৰ আদেশ নলয় আমাৰ 4জন মানুহক হত্যা কৰা হৈছিল তাৰপিছত আমাৰ মানুহে তাত বিপ্লৱ কৰিছিল কিন্তু গভৰ্ণমেণ্টৰ লগত বুজাবুজি কৰি আন্দোলন নহয় আজি গভৰ্ণমেণ্টৰ লগত বুজাবুজি কৰি আন্দোলন নহয় মই কৈছো দাঁতি কৈছো মই বিগত দিনত আন্দোলন কৰি মই